যাৰ যশস্যা আছে তেৱেই পৃথিৱীত সন্মানেৰে জীয়াই থাকে। ডক্টৰ শ্ৰীকান্ত শৰ্মা শাস্ত্ৰী। নলবাৰীৰ মিলন হাইস্কুল পানীগাঁৱৰ অৱসৰী প্ৰধান শিক্ষক থানেশ্বৰ সাউদৰ বৰ্ণিল জীৱনৰ আধাৰত সম্পাদিত গ্ৰন্থ থানেশ্বৰ জ্যোতি উন্মোচন, অভিনন্দন সম্বৰ্ধনা জ্ঞাপন। আজি উন্মোচন কৰা হ'ল নলবাৰীৰ মিলন হাইস্কুল পানীগাঁৱৰ অৱসৰী প্ৰধান শিক্ষক, বিশিষ্ট শিক্ষাবিদ, ক্ৰীড়াবিদ আৰু সমাজ সচেতক থানেশ্বৰ সাউদৰ বৰ্ণিল জীৱনৰ আধাৰত সম্পাদিত অভিনন্দন গ্ৰন্থ থানেশ্বৰ জ্যোতি। বিশিষ্ট শিক্ষাবিদগৰাকীক গ্ৰন্থ সম্পাদনা সমিতি, মিলন হাইস্কুল পানীগাঁও, মিলন জ্যোতি সংঘ, উত্তৰ পকোৱা সাহিত্য সভা, আদৰ্শ বালিকা বিদ্যাপীঠৰ লগতে পুত্ৰ তথা বোৱাৰী, নাতি নাতিনী সহিতে পৰিয়ালৰ আন সদস্যৰ উপৰি বিভিন্ন গুণগ্ৰাহী ব্যক্তিয়ে আজি অভিনন্দন তথা সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে 87 সংখ্যক উপজাদিন উপলক্ষে আজি পুৱা 11 বজাত মিলন হাইস্কুল পানীগাঁৱৰ সামূহিক কক্ষত প্ৰাক্তন ছাত্ৰ বিশিষ্ট চিত্ৰশিল্পী খছনুৰ আহমেদৰ পৌৰোহিত্যত অনুষ্ঠিত সম্বৰ্ধনা তথা উন্মোচনী সভাখনৰ প্ৰাক মুহূৰ্তত বৰ্ষীয়ান ক্ৰীড়াবিদ তথা সমাজ সচেতকগৰাকীক বিদ্যালয়খনৰ পদূলিৰ পৰা মূল সভাকক্ষলৈ আয়তীৰ উৰুলি, শংখধ্বনি আৰু বিহু নৃত্যৰে আদৰি অনা হয়। গ্ৰন্থখনৰ মুখ্য সম্পাদক মৰমী শৰ্মাই আদৰা অনুষ্ঠানটিত একাদিক্ৰমে সভাপতি প্ৰমুখ্য অতিথিসকলক মঞ্চলৈ আমন্ত্ৰণ জনাই আসনত বহুৱায়। উল্লেখ্য যে অৱসৰী প্ৰধান শিক্ষকগৰাকীৰ 87 সংখ্যক জন্মদিন উপলক্ষে ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষক ধীৰেন্দ্ৰনাথ শৰ্মাৰ দ্বাৰাই এগছি বন্তি জ্বলাই শুভেচ্ছা জনোৱা হয়। আন এগছি বন্তি জ্বলাই শিক্ষাবিদ বসন্ত হালৈয়ে, শিল্পী তথা শিক্ষয়িত্ৰী ইনালী দত্তৰ পৰিচালনাৰে একাংশ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমন্বিত শিক্ষক শিক্ষয়িত্ৰীয়ে বৃন্দগীত এটিৰে সকলোকে স্বাগতম জনায়। থানেশ্বৰ জ্যোতি শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে প্ৰাক্তন ছাত্ৰ ডক্টৰ শ্ৰীকান্ত শৰ্মা শাস্ত্ৰীয়ে। গ্ৰন্থখনি উন্মোচন কৰি দিয়া ভাষণত ডক্টৰ শ্ৰীকান্ত শৰ্মা শাস্ত্ৰীয়ে কয় যে যাৰ যশস্যা আছে তেৱেই পৃথিৱীত সন্মানেৰে জীয়াই থাকে। আজি প্ৰায় সকলোৱে সমাজত আধিপত্য বিচাৰে, লাগিলে সেইজন যোগ্য হওকেই বা নহওক, আৰু ইয়ে সমাজখনৰ বিস্তৰ ক্ষতি কৰি গৈ আছে বুলি উল্লেখ কৰি তাৰ সম্পূৰ্ণ বিপৰীতভাৱে শিক্ষাগুৰু থানেশ্বৰ সাউদে শিক্ষা প্ৰদান কৰি গৈছিল বুলিও উন্মোচকগৰাকীয়ে কয়। বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি শিক্ষাবিদ বৰশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ মহানন্দ তালুকদাৰে স্বীকৃতি প্ৰদান কৰোঁতা আৰু গ্ৰহণ কৰোঁতা দুই পক্ষৰ বাবে আনন্দৰ বিষয় বুলি বক্তব্য প্ৰদান কৰাৰ সমান্তৰালকৈ শিক্ষকসকল মানুহ গঢ়া কাৰখানাৰ সুদক্ষ খনিকৰ বুলি মন্তব্য প্ৰদান কৰে। ভাষণত তেওঁ আৰু কয় যে নেতা হোৱা সহজ, কিন্তু এগৰাকী ভাল শিক্ষক হোৱা কঠিন কাম, যিটো থানেশ্বৰ সাউদে নিজৰ কৰ্মময় জীৱনৰ জৰিয়তে বাস্তৱায়িত কৰিছিল। মিলন হাইস্কুল পানীগাঁৱৰ অৱসৰী প্ৰধান শিক্ষক, বিশিষ্ট শিক্ষাবিদ, ক্ৰীড়াবিদ আৰু সমাজ সচেতক থানেশ্বৰ সাউদে হুইল চেয়াৰত বহিয়েই আনন্দৰ চকুলো নিগৰাই অভিভূত হৈ পৰা বুলি নিজৰ অনুভৱ ব্যক্ত কৰি কৃতজ্ঞতা প্ৰকাশ কৰে। মই আচলতে অভিভূত হৈছোঁ। ইংৰাজী এটা কথা পঢ়িছিলোঁ, when the heart is full, words are few। অৰ্থাৎ মোৰ অন্ত খেলি আছে, কিন্তু মই প্ৰকাশ কৰিব নোৱাৰিম। মোৰ সৰুজনক মৰম, জ্যেষ্ঠজনক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ। অনুষ্ঠানত কবি তথা প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান ৰূপক বৈশ্যই এটি স্বৰচিত কবিতা পাঠেৰে বিশিষ্ট শিক্ষাবিদগৰাকীক অভিনন্দন জনোৱাৰ উপৰি মিলন হাইস্কুল পানীগাঁৱৰ শৈক্ষিক তত্ত্বাৱধায়ক ব্ৰজেন বৈশ্যই এটি স্বৰচিত গীতেৰে সম্ভাষণ জ্ঞাপন কৰে। সভাপতিৰ বক্তব্য আৰু মন্তব্যত বিশিষ্ট চিত্ৰশিল্পী খছনুৰ আহমেদে আজি গ্ৰন্থ আকাৰে ছাৰলৈ যচা এয়া আমাৰ হৃদয়ৰহে অভিনন্দন, তেওঁ যুগযোগী হওক, গ্ৰন্থখন কালজয়ী হৈ ৰওক, লগতে প্ৰতিজনৰ হৃদয়ত তেওঁ সদায়ে অক্ষত হৈ ৰওক বুলি কৈ সামৰে। শেষত অসম সংগীতেৰে সামগ্ৰিকভাৱে অনুষ্ঠানটিৰ সফল সামৰণি পেলোৱা হয়। মই আচলতে অভিভূত এই আমাৰ মিলন হাইস্কুলৰ বাকৰিত এটি দৃষ্টিনন্দন
পৰিৱেশ দেখা পাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই পোনপ্ৰথমে এই চেনেলৰ জৰিয়তে আপোনালোক আটাইলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে যে আমি আয়োজন কৰা সপ্তাশী সংখ্যাক ছাৰৰ জন্মদিনৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ উলিয়াইছিলোঁ, সেইখনত সহযোগ কৰাৰ বাবে। ছাৰৰ বৰ্ণিল জীৱনৰ ওপৰত আমি আটাই লগ হৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা শুভাকাংক্ষীসকল লগ হৈ এখন অভিনন্দন গ্ৰন্থ প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু আজি 87 সংখ্যক জন্মদিনত ছাৰক সেইখন আমি উপহাৰ হিচাপে আগবঢ়াইছোঁ। চৰ্দাৰ থানেশ্বৰ ৰাউত ছাৰৰ স্মৃতিগ্ৰন্থ উন্মোচন হ'ল, জন্মদিন হ'ল। আমি গোটেইবিলাক এটা টীম হিচাপে মৰমী শৰ্মা আৰু মই প্ৰশ্নুৰকা একেলগে এটা টীম হিচাপে কাম কৰিছিলোঁ। কাম কৰি আজি সফল হ'ল। মিটিংখন সম্পূৰ্ণ সফলভাৱে আমি উদযাপন কৰিলোঁ। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।